নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰায়ে এটা টপিক বিৰাটেই টান পোৱা হয়নে? তো সেইটো হৈছে কি লিংকআপ। তো এতিয়া লিংকআপ কি মই তাৰ ওপৰত অলৰেডি এটা দীঘল ভিডিঅ' দিছোঁ, তোমালোকে চাই ল'বা সেই ভিডিঅ'টো, ঠিক আছে? তথাপিও মই কৈ দিছোঁ অকণমান যে লিংকআপ কি আছিল। মনত ৰাখিবা, যেতিয়া পদাৰ্থবিলাকক আমি গৰম কৰোঁ, ছাপ'জ তুমি পানী গৰম কৰিছা, ঠিক আছে? তো মুঠতে যিকোনো পদাৰ্থ এটাক যেতিয়া গৰম কৰোঁ, মই বাৰু পানীটোৰ কথাই ক'লোঁ হয়নে? যেতিয়া গৰম কৰোঁ, গৰম কৰিলে তোমাৰ দুটা বস্তু হোৱা চান্স থাকে। এটা কি, হয়তো তোমাৰ উষ্ণতাৰ পৰিৱৰ্তন ঘটে। উষ্ণতাৰ পৰিৱৰ্তন তোমালোকে বুজি পাইছা? যেতিয়া আমি পানীখিনি গৰম কৰিম, তাৰ টেম্পাৰেচাৰটো তোমাৰ ৰাইজ হ'ব, বুজিছেনে? ধৰা 30 ডিগ্ৰী আছিল, 31, 32, 33 এনেকৈ তোমাৰ কি কৰি থাকিব, ইনক্ৰিজ কৰিব। নহয়তো আৰু এটা অপশ্যন আছে কি, তোমাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব। অৱস্থাৰ পৰিৱৰ্তন হ'ব, বুজি পাইছা? এতিয়া অৱস্থাৰ পৰিৱৰ্তন মানে কি, পানীটো কি অৱস্থাত থাকে, তোমাৰ জুলীয়া অৱস্থাত থাকে। গতিকে অৱস্থাৰ পৰিৱৰ্তন মানে কি, জুলীয়াৰ পৰা সি গেছীয়লৈ যাব। কিন্তু মনত ৰাখিবা, দুয়োটা কাম একেলগে হ'ব নোৱাৰে। অৰ্থাৎ তুমি যেতিয়া পানী গৰম কৰি আছা, যদি তোমাৰ পানীখিনিয়ে গৰম হৈ আছে, গৰম হৈছে মানে কি উষ্ণতাৰ পৰিৱৰ্তন হৈছে, তাৰমানে তোমাৰ এইটো হ'ব নোৱাৰে, অৱস্থাৰ পৰিৱৰ্তন নহয়, তাৰমানে তেতিয়া তোমাৰ পানীখিনি ভাপে নহয়, বুজি পাইছানে? কিন্তু যেতিয়া এনেকৈ গৰম কৰি যাই থাকিম, এটা সময় তোমাৰ এনেকুৱা আহি পায় যে কি হয়, তোমাৰ আৰু টেম্পাৰেচাৰ ৰাইজে নকৰে, তাৰমানে আৰু গৰমে নহয় পানীখিনি, বুজিছেনে? এই যে এতিয়া অৰ্থাৎ সেইটো উষ্ণতাটো কি তোমালোকে জানা নিশ্চয়, 100 ডিগ্ৰী। অৰ্থাৎ পানীখিনি যেতিয়া 100 ডিগ্ৰী পাব, 100 ডিগ্ৰী পোৱাৰ পিছত তোমালোকে দেখিবা যে পানীখিনি 100 ডিগ্ৰীয়ে হৈ আছে, অলপো উষ্ণতা বৃদ্ধি পোৱা নাই। এইটো কিয় হ'ল? গতিকে তোমালোকে মনত ৰাখিবা, প্ৰথম ক্ষেত্ৰত কি হৈছিল, উষ্ণতাৰ পৰিৱৰ্তন হৈছিল। উষ্ণতাৰ পৰিৱৰ্তন মানে তো বুজি পাইছা, যেতিয়া তাপখিনি ল'লে, তাপখিনি লোৱাৰ লগে লগে সেই তাপে কি কৰিলে, পানীখিনিকো গৰম কৰিলে, হ'ল। তো এনাৰ্জিটো সেনেকৈ গ'ল। এতিয়া নেক্সট টাইম চাবা, এইটো বুজি পালা তোমালোকে। এতিয়া অৱস্থাৰ পৰিৱৰ্তনত কি হয়, তুমিতো এতিয়াওতো গৰম কৰিয়ে আছা, তাপটো দিয়ে আছা, হয়নে? কিন্তু উষ্ণতাটো কিয় বাঢ়া নাই? তাপ দি থাকোঁতে তাপৰ এনাৰ্জিখিনি ক'ত গ'ল, বুজিছেনে? আগৰ এনাৰ্জিখিনিয়ে কি কৰিছিল, উষ্ণতাটো বঢ়ালে। এইবাৰ এনাৰ্জিখিনি উষ্ণতাও বঢ়া নাই, তেতিয়াহ'লে গ'ল ক'ত, বুজিছেনে? তো এতিয়া চোৱা, কণাবিলাকৰ মাজত কি থাকে, এই ধৰা দুটা কণা ল'লো মই, এই দুটাৰ মাজত আকৰ্ষণ বল থাকে, হয়নে? এতিয়া এইটো আছে তোমাৰ জুলীয়া অৱস্থাত, তো ইয়াক যদি মই গেছলৈ নিব লাগে, অলপ কণাবিলাকক মই দূৰে দূৰে নিব লাগিব, হয়নে? দূৰে দূৰে নিলে তোমাৰ কি হ'ব, কি গেছীয় হ'ব। গতিকে দূৰে দূৰে নিবলৈ তোমাৰ কি লাগিব, এনাৰ্জি নালাগিব এটা, বুজিছেনে? গতিকে এই যে এনাৰ্জিটো, অলপ সময় যে উষ্ণতাটো বাঢ়া নাই, সেই নাবাঢ়া উষ্ণতাখিনি যিখিনি তাপ দিলা, সেই এনাৰ্জিটোৱে কি কৰে, এই কণাবিলাকক দূৰে দূৰে লৈ যায়। দূৰে দূৰে লৈ যোৱাৰ লগে লগে কি, দূৰে দূৰে গ'ল মানে কি, সেইটো কয় গেছীয় অৱস্থা, অৰ্থাৎ অৱস্থাৰ পৰিৱৰ্তন হ'ল। অৰ্থাৎ যদি সোধে তোমাৰ যে লিংকআপ কি, তোমালোকে কি ক'বা, যে পদাৰ্থৰ যেতিয়া অৱস্থাৰ পৰিৱৰ্তন হয়, সেই সময়ত উষ্ণতাটো স্থিৰ থাকে, বুজিছেনে? গতিকে সেই উষ্ণতাখিনি কি কৰে, তোমাৰ যিখিনি তাপ দিলা, সেই তাপটোৱে কি কৰে, পদাৰ্থ দুটাৰ মাজত যিটো আকৰ্ষণ বলটো অতিক্ৰম কৰিবলৈ পদাৰ্থটোৱে শোষণ কৰে, বুজিছেনে? আৰু এইখিনিকে কি বুলি কয়, লিংকআপ বুলি কয়। এতিয়া মই যে ক'লো তোমালোকৰ যে পদাৰ্থৰ উষ্ণতাটো পৰিৱৰ্তন নহয়, মই কিজানি মিছাই কৈছোঁ, বুজিছেনে? গতিকে মই এটা তোমালোকক আজি প্ৰেক্টিকেলৰ সহায়ত দেখাম যে এইটো সঁচা নে মিছা, ঠিক আছে? ব'লা আমি প্ৰেক্টিকেলটো কৰোঁ। এতিয়া চোৱা, তোমালোকে দেখিছা এইডাল এডাল থাৰ্মোমিটাৰ, আৰু ইয়াৰ যদি টেম্পাৰেচাৰটো এতিয়া লক্ষ্য কৰা, তোমালোকে চাব জানাই চাগে, ইয়াত এডাল ৰঙা কি থাকে, আঁচ থাকে, হয়নে? মাৰ্কিউৰি থাকে বাৰু তাত। এতিয়া সেই যে ৰঙা আঁচডাল, এতিয়া চোৱা, তোমালোকে চালে দেখিবা 30ৰ আশপাছ আছে, হয়নে? এতিয়া যদি মই পানীখিনি গৰম কৰি আছোঁ, তোমালোকে দেখিছা চাগে, হয়নে? এতিয়া চোৱা, যেতিয়া পানীত দিন তোমালোকে দেখিবা যে এইখিনি তোমাৰ কি হ'ব, লাহে লাহে ওপৰলৈ উঠিছে, দেখিছাই চাগে, ওচৰলৈ আহা, দেখিছা? এতিয়া তোমালোকে দেখিছা এইটো ৰাইজ কৰি আছে ক্ৰমান্বয়ে উষ্ণতাটো। এতিয়া চোৱা, এতিয়া তোমালোকৰ টেম্পাৰেচাৰটো কিমান পালে, 100 ডিগ্ৰী পালে। এতিয়া চাবাচোন, তোমালোকে দেখিবা যে ইয়াৰ উষ্ণতাটো নাবাঢ়ে।
তো তোমালোকে ভিডিঅ'টোৰ পৰা কি দেখিলা প্ৰেক্টিকেলটোৰ পৰা দেখিলা যে কি হয় পানীখিনি তোমাৰ মোটামুটি প্ৰথম এইটোৰ টেম্পাৰেচাৰটো 30 আছিল পানীত দিয়াৰ লগে লগে যেতিয়া গৰম কৰিছিল টেম্পাৰেচাৰটো ৰাইজ কৰিছে বৃদ্ধি পাইছে বৃদ্ধি পাই এনেকুৱা এটা সময় আহিল যেতিয়া তোমাৰ পাৰাখিনি উঠি যায় কিনে কিমান পালে 100 ডিগ্ৰী পালে আৰু 100 ডিগ্ৰীৰ পিছত দেখিছা যে পাৰাখিনি নুঠেই আৰু ওপৰলৈ বুজিছেনে কিন্তু তো তাপ দি আছো ধৰিব পাৰিছা সেই তাপখিনি ক'ত গ'ল সেইখিনিকে কয় লিন তাপ শোষণ হোৱা তাপখিনিকে কয় লিন তাপ ঠিক আছে গতিকে এনেকুৱা তোমালোকে ভিডিঅ' পাই থাকিবলৈ এনেকুৱা কনসেপ্ট শিকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে যদি পাৰ্সোনালি আমাৰ পৰা শিকিব বিচাৰা তেতিয়াহলে আমাৰ অফলাইন আৰু অনলাইন দুটাই এভেইলেবল আছে আমি গতিকে যদি অফলাইন শিকিব পাৰা তেতিয়াহলে তোমাৰ গীতানগৰ আৰু বীৰকুছিত আছে আৰু যদি অনলাইন শিকিব পাৰা বিচাৰা তোমালোকে তেতিয়াহলে আমাৰ কন্টাক্ট নম্বৰ দুটা যে আছে তোমাৰ এটা আছে তোমাৰ 9365096319 এইটো মোৰ নম্বৰ ইয়াত মোক পাই যাবা আৰু এটা মিনময় ছাৰৰ আছে তোমালোকে যোনে ইংলিছ শিকাব তোমালোকক 8721800595 এই দুটা কন্টাক্ট নম্বৰৰ যিকোনো এটাত পাই যাবা ঠিক আছে তো আজিলৈ ধন্যবাদ বাই বাই